পাচলি খেতি কৰি উজ্বলিছে শিৱসাগৰৰ দিচাংমুখৰ এগৰাকী গ্ৰাম্য সাংবাদিক। তেওঁৰ নাম হৈছে ৰজনী পাংগিং। ৰজনী পাংগিঙে ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ সংগমস্থলী দিচাংমুখৰ চাপৰিত বহু বিঘা আলু খেতি, ৰঙালাও খেতি কৰি তেওঁ নিজেই স্বাৱলম্বী হোৱাৰ লগতে কেইবাটাও পৰিয়ালক আচলতে জীৱিকা উপাৰ্জনৰ পথ তেওঁ দিছে। মই দেখুৱাইছোঁ ইয়াত বহু বিঘা ভূমি, 100 বিঘাৰ ভূমি আলু খেতি, ৰঙালাও খেতি কৰি তেওঁ নিজেই উপাৰ্জন কৰাৰ লগতে বিকি আচলতে ইয়াৰ যি থলুৱা জৈৱিক পদ্ধতিৰে যি খেতি কৰিছে তাৰ সোৱাদ, তাৰ উৎপাদনৰ ফচল আচলতে বজাৰলৈ উলিয়াই দি গ্ৰাহকসকলকো সুখী কৰিবলৈ সক্ষম হৈছে। কাৰণ ইয়াত সাৰ দিয়াৰ পৰিৱৰ্তে জৈৱিক পদ্ধতিৰে কৰিছে আৰু এই যি পানী যোগানৰ ব্যৱস্থা দেখিছে ইয়াত চৰকাৰীভাৱে কোনো ধৰণৰ সা সুবিধা দিয়া নাই, যদিও নিজেই ইয়াত পানীৰ ব্যৱস্থা কৰি এনেধৰণে প্ৰতিকূলতা নেওচি তেওঁলোকে খেতি কৰি উজ্বলি উঠিছে এগৰাকী গ্ৰাম্য সাংবাদিক। মই দেখুৱাইছোঁ ৰজনী পাংগিং, তেওঁ বাতৰি কাকতত কৰ্মৰত। যিয়েই নহওক, আপুনি কি ধৰণে বৰ্তমান ব্যস্ত হৈ আছে? ব্যস্ত বুলি ক'লে আমি একচুৱেলি সংবাদ সেৱীৰ লগত জড়িত হয়, যেনেধৰণে কিবা বিভিন্ন বা বাতৰিৰ লগত বা আপোনাৰ সভা সমিতিবিলাকত আমি ব্যস্ত থাকিব লাগে। তাৰ মাজতেই আমি এই ধৰণৰ এটা সেউজ বিপ্লৱ, কৃষি বিপ্লৱৰ সূচনা কৰিবৰ কাৰণে আমি উঠি অহা যুৱকসকলক লৈ আমি এনেধৰণে খেতিৰ লগত জড়িত হৈ পৰিছোঁ। আৰু ইয়াতে আমাৰ লগত আছে আমাৰ প্ৰদীপ যাদৱ আৰু এইফালে আছে ৰাজেশ যাদৱ। এনেকৈ কৰি সেইকেইটা ল'ৰাও ইয়াতে এই ধৰণৰ খেতিত জড়িত হৈ আজি অকল আলু নহয়, ৰঙালাও খেতিৰ পৰা আদি কৰি ইয়াতে বিভিন্ন ধৰণৰ তেওঁলোকে আমি একেলগে মিলি আমাৰ ইয়াতে আমি কোমোৰা খেতি, জাতিলাও খেতি, আলু, তাৰপৰা মূলা, লাইকে আদি কৰি বিভিন্ন ধৰণৰ খেতি আমি ইয়াত কৰি আছোঁ। আচলতে কেনেধৰণে ইয়াত আকৌ বজাৰলৈ উলিয়াই দিয়া হ'ব? ইয়াৰ পৰা বজাৰলৈ বেপাৰী আহে, তেনেকুৱা তেওঁলোকে লৈ যায় গাড়ী ছিষ্টেমত। আৰু আমাৰ বিশেষ অসুবিধা নাই, কিন্তু হ'লেও আমাৰ ৰেটৰ অলপ গণ্ডগোল থাকে আৰু ৰেটটো আমাৰ কম হয়। বজাৰত যিমান ৰেট হয় আমাৰ ইয়াত কম ৰেট হয়, তেনেকুৱা হয়। আৰু কেতিয়ালৈ আলু কেতিয়ালৈকে দিবগৈ? কিমান? আলুটো আমাৰ ডিচেম্বৰ লাষ্টত খানিব পৰা যাব আৰু জানুৱাৰী বিহুৰ আগে আগে। এতিয়াতো কিছুমান খানি হৈ গৈছে আপোনালোকৰ? আমিতো খানি আছোঁ বাৰু, অলপ খানি দি আছোঁ। তাৰপিছত আমাৰ ইয়াত বিশেষকৈ দিচাংমুখ চাপৰিত কি প্ৰতিকূলতাৰ সন্মুখীন হৈছে? বাধা? ইয়াত বাধা মানে আমাৰ যথেষ্ট আছে। বিশেষকৈ আমাৰ বন্যহস্তীৰ মানে অলপ বাধাটো আছে আৰু তেওঁলোকে মাজে মাজে আহি মানে আমাৰ অলপ ক্ষতি কৰে। আৰু তাৰপিছত আমাৰ বতৰৰ প্ৰতিকূলতা আছে। বতৰ নহ'লে আমাৰ খেতিৰ কাৰণে অলপ দিগদাৰ হয়। বতৰটোৱেই মেইন হয়, আৰু বতৰটো যদি মাজে মাজে পাই থাকোঁ, পানী যদি পাই থাকোঁ, তেতিয়াহ'লে আমাৰ খেতিবিলাক যথেষ্ট মানে আমি ডেভেলপ কৰিব পাৰিম। হয়, প্ৰতিকূলতাৰ মাজতো তেওঁলোকে এনেধৰণে আগবাঢ়িছে। কেনেকুৱা হৈছে এবাৰ খেতি? বহুত ভাল ক'বলৈও নহয়, মাজতে চলি আছোঁ। এই পানীৰ ব্যৱস্থাটো কি ধৰণৰ হৈছে? পানীৰ ব্যৱস্থাটো আমি নিজে বৰিং চলাই মেলি দি আছোঁ আলুত। আৰু ইমান কাম কৰি কেনেকুৱা লাগিছে? কাম কৰি এনেই ভালেই আৰু ভাল লাগিছে। ভাল লাগিছে। হয়, এনেধৰণে তেওঁলোকে আগবাঢ়িছে। যদিও কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাই পোৱা পানী যোগান জলসিঞ্চন বিভাগৰ, কিন্তু নিজাকৈ পানীৰ ব্যৱস্থা কৰি হ'লেও এনেধৰণে কৃষি কৰ্মত আত্মনিয়োগ কৰিছে। বাতৰি সম্প্ৰচাৰ তথা বাতৰি সংগ্ৰহ কৰাৰ সমান্তৰালকৈ ৰজনী পাংগিঙে বিভিন্ন পাচলি খেতি কৰি এনেধৰণে নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনক তেওঁ উপাৰ্জনৰ পথো দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।